বন্ধুসকল মিছা কথা যদি আপোনালোকে শিকে তেতিয়াহ'লে বিজেপি নেতাসকলৰ ওচৰত যাব লাগিব আপোনালোকক, কাৰণ আপোনালোকে হয়তো মিছা কথা ক'ব ভালকৈ নাজানে। আপোনালোকে আগত টিউশ্যন পঢ়ক বিজেপি নেতাসকলৰ ওচৰত, তাৰপিছতহে আপোনালোকে মিছা কথা ক'ব। কাৰণ বিজেপি চৰকাৰৰ জামানাত যিমান নেতা আছে সকলোৱে একদম বেছি মিছা কথা কয়। আমি গম পাইছোঁ আজি ছ'চিয়েল মিডিয়াত, কাৰণ বাংগালত যায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই বাংগালত যাই কৈ আছে, বাংগালত যদি তেওঁলোকৰ চৰকাৰ আহে, মানে ভাজপা চৰকাৰ আহে, তেতিয়াহ'লে গেছৰ দাম নাকি 500 টকা কৰি দিব। আৰে ছাৰজি, বিহাৰ আৰু উত্তৰ প্ৰদেশত কাৰ চৰকাৰ আছে? বিহাৰ আৰু উত্তৰ প্ৰদেশতো আপোনালোকৰে চৰকাৰ আছে। তো আপোনালোকে বিহাৰ আৰু উত্তৰ প্ৰদেশত কিয় গেছৰ দাম কমাব নোৱাৰে? এয়া হ'ল ৰাইজৰ প্ৰশ্ন। তো আমি আৰু বেছিকৈ নকওঁ, কাৰণ বেছিকৈ ক'লে দেখা যায় যে জেললৈ যাব লগা হয়। আমাৰ অসমত যে গেছৰ দাম ইমান বাঢ়িছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী বাংগালত যাই কি কয়, বাংগালত যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে গেছৰ দাম নাকি কমাই দিব। অসমত কি গেছৰ দাম কম আছে? অসমত কাৰ চৰকাৰ আছে? অসমত কি আম্বানীৰ চৰকাৰ আছে, আদানীৰ চৰকাৰ আছে? অসমততো ভাজপাৰে চৰকাৰ আছে। তো অসমত কিয় গেছৰ দাম ইমান বেছি? অসমত কিয় আপুনি গেছৰ দাম কমাব নোৱাৰিলে? চৰকাৰৰ মানে আঁচন পোৱাৰ কাৰণে যি পায় তাকে বকে আপোনালোকে ন? আমি কি বুৰ্বক নেকি? আমি কি একোৱে নাজানো? তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ সকলোকে।